দাম 300 টাকা পিন্ধিলে লাগে হেমামালিনী কিবা कभी खुशी कभी गम ऑनलाइन से भी कम সম্পাগলা গাইস তো এতিয়া আহিছো ফেন্সি বাহতক বহুত বেছি জোৰ কৰিছিলো ফেন্সিত লৈ আহিবলৈ মোক কাৰণ মই আজিলৈ আহি পোৱা নাছিলো আৰু এতিয়া আমি ফেন্সিতে যাই আছো আৰু ফেন্সিত যোৱাৰ আগত আমি সোমাইছিলো ফেন্সি ফুল দোকানখন যদি হেতু ব্লগ চোৱা নাই আপুনি চাব পাৰে চেনেলত আপলোড কৰা আছে গাইস তো ফেন্সি আহিছো আৰু কিবা নাজানো মোৰ লাষ্ট লাগা ষ্টাৰ্ট হৈ গৈছে কাৰণ বহুত মানুহ আৰু মই মানুহ থাকিলে ভিডিঅ' বনাব নোৱাৰো মই ভাবিছিলো মই যাম আৰু পুৰা শ্বপিং কৰিম মই কিন্তু এয়া লেডিজ বেগ চাই আছো এতিয়া আৰু মই ভবাও নাছিলো যে তাতে যে ইমান মানুহ দেখা পাম বাপৰে যি ভিৰ ফাৰ্ষ্টতে যাই বাৰ হেণ্ডবেগ চালো আৰু এতিয়া চাই আছো কুৰ্তি আৰু এতিয়া মোৰ মাইণ্ডত এটা বস্তু আহি আছে আৰে মই মোৰ নিজৰ বস্তু কেতিয়া চাম ৰে এণ্ড ফাইনেলি আমি গ'লো এখন জোতাৰ দোকানত কিন্তু মোৰ এযোৰ জোতাও পচন্দ হোৱা নাছিলে কিন্তু এতিয়া ভিডিঅ'টো এডিট কৰা টাইমত মই এনেকুৱা লাগি আছে মই জোতা কিয় নিকিনিলো ইমান বেছি কম দামত পাইছিলো হ'লেও কিনা নাই মই আৰু লাজে লাজে মই ভিডিঅ' বনাই আছিলো আৰু তেতিয়াই মই ৰিয়েলাইজ কৰিলো যে তুই ইয়াতে কোনোৱে চিনি নাপায় তো সেইকাৰণে নীলাজৰ নিচিনা কেমেৰা দাঙি দাঙি ভিডিঅ' বনাই আছো তাৰপিছত চিনি নকোনে পায় আৰু এইকাৰণে ভিডিঅ' কৰি আছো আমি ফেন্সিত ঘূৰিয়ে আছিলো তেতিয়াই দেখা পালো এজন ভাইৰেল বয় कभी खुशी कभी गम ऑनलाइन से भी कम मायना आना যাই আছে মাইনা এজন মানে বিকিবা গৈছে গাইস অনলাइन से भी कम पे कपड़े खरीदने তো বাহতে মই এটা ৰখি আছো মানে ইমানেই ভিৰ মোৰ তাতে থাকিব ইচ্ছা লাগিছে মই আহা মই আকৌ এবাৰ মোদী চৰকাৰ আহা না এইটো পিন্ধা লৈ যাম তোমাক চাই না তো এতিয়া আমি যাই আছো মোবাইলৰ কভাৰ কিনিব আমি যাই আছিলো মোবাইলৰ কভাৰ কিনিব কিন্তু তেতিয়াই নাজানো কেনেকৈ বাহাতৰ ভৰি পিছলিল আৰু এই দোকানখনত আহি পৰিলো আমি লগত আহিছো মেকআপৰ দোকানত পাউডাৰ গোন্ধাই আছে আপুনি আহিব গাইজ ফ্ৰীতে মেকআপৰ ট্ৰায়েল লৈ যাব ইয়াৰ পৰা তেতিয়া এক ঘণ্টামানত এইখনত আহিছিলো বিউটিৰ কিবা মই দেখাই আছো হা ভাই ৩,৫০০ মই গোটেই বছৰৰ বেবী ক্ৰীম আহি যাব এইখিনিত মেকআপৰ দোকানৰ পৰা ওলাই আমি গ'লো এখন বটলৰ দোকানলৈ মানে বিকিবা আৰু মই প্লেনিং কৰি আছিলো যে এইবাৰ আমি বহুত পানী খাম কাৰণ পানী খালে বোলে স্কিন ভাল আমি ৩টা বটল লৈছো গাইজ এটা জিমনি বাৰ এটা বিকিবাৰ আৰু এটা মোৰ মইতো হাৱাতে লৈছো বিকিবাই পইচা দিছে গাইজ তো ये বটল ले लिया है हमने এটা বিকিবাই গিফ্ট দিব বিকিবাই গিফ্ট বাৰ্গেন মজা কৰে গাইজ ইমান দাম গৈছিল 200 টকাত লৈ লৈছো আৰু ফাইনেলি আমি এতিয়া যাম মোবাইলৰ কভাৰ কিনিব এতিয়া আহিছো আমি মোবাইলৰ কভাৰ ল'ব মানে মোবাইল কিনাৰ পৰা মই কভাৰে লোৱা নাছিলো মোবাইলৰ তো ভাবিলো ফেন্সিত আহিছো আৰু শুনিছো যে ফেন্সিত কম দামত মোবাইলৰ কভাৰ পায় তো ভাবিলো লৈ লওঁ কিবা এইটো চাইছিলে বাট দামটো বহুত বেছি মোৰ মাথাটো ঘূৰা অৱস্থা বিকাৰ মাথা ঘূৰাই গৈছে তো মই এইটো চালো জীৱনত প্ৰথমবাৰ মনে মোক গিফ্ট কৰিছে গাইস বেয়া লগা নাই না মোবাইল গিটাটো হলাব নোৱাৰো বছৰ কভাৰ গিটাকে হলাই যাও ভাবিছিলো কম দামে ক'ব কিন্তু বহুত বেছি দাম কয় গাইস কিন্তু যদি আপোনাৰ বাৰ্গেনিং স্কিল ভাল থাকে বিকিবাৰ নিচিনা আপুনি যিমান কয় তাৰে আধা দামত লৈ আহিব পাৰিব এটো আৰু এটো দিবনে তো এতিয়া আমি আছো ৱাটাৰমেলন খাব তেতিয়াৰ পৰা ঘূৰি আছো এটা চাৱাই নহয় এইখন দোকানত যাব আকৌ এখন বেলেগ দোকানত মানে ইমানে ঘূৰাই ফাইনেলি শ্বপিং চেছ আৰু এতিয়া আমি খাব আহিছো ৱাটাৰমেলন জুচ হয় গাইজ হয় ঠিকে দেখিছে মাজে মাজে আমিও ফাষ্ট ফুড এৰি পিনে হেল্থি বস্তু খাওঁ অলপ আগতে কিবা কৈছিলো মই সেইখিনি ঘূৰাই ললো কাৰণ ভোক লাগিছে ফাষ্ট ফুড খাব লাগিব গাইজ লাচ্ছা পৰাঠা এণ্ড চিকেন কাৰী চিকেনৰ টুকুৰা কেইটা ল'বি হা মই নাখাওঁ দিনটো ঘূৰি পকেট খালী কৰাৰ পিছত আমি এতিয়া ঘৰলৈ যাই আছো আৰু ঘৰ যায় মোৰ নতুন বটলত পানী খাব ইচ্ছা গৈছে নাজানো কিয় পানী ভৰো যা পানী ভৰো খাওঁ তো ভাই ধুনীয়াৰে মেকআপ মহা কিনিছে আৰু মোৰ ফুলৱালা হাফ পেণ্ট গাইজ তাতে দেখি এই ফুলৱালা হাফ পেণ্টটো কিনি আছিলো গাইজ 100 টকাত পাইছো দেখালো এতিয়া মই এইটো ৰুমত শান্তিত বহিম মানে এইটো হ'ল আমাৰ ভইচ অভাৰ কৰা ৰুম গাইজ মানে বিকিবা কাব্যশ্ৰী বা যোনে যেতিয়া মানে পেহীহঁতৰ ঘৰত আহে এইটো ৰুমতে কৰে ভইচ অভাৰ আৰু মই ফেন্সিৰ পৰা এই দুটা কভাৰ কিনিছিলো গাইজ কেনেকুৱা লাগিছে ক'ব গ'ল্ড কভাৰ অনলাইনত গাইজ এইটোত মই 450 কৈছিল ঠিক আছে মই ইয়াতে 200 টকাত পালো
আৰু এইটো ক্লাছি অলপ সকলো বস্তু চোৱাৰ পিছত আমি নৰ্মেলি বহি কথা পাতি আছিলো আৰু তেতিয়াই কেম্পা কলাৰ আমি এটা নতুন নাম দিলো চম্পা কলা মাই না লোৱা না এইটো পিন্ধাই লৈ যাম তোমাক চাই না ভাল লাগে ৰে কিবা শুনিবি না মাই না 300 টকা পিন্ধিলে লাগে হেমা মালিনী কিবা কবি খুশি কবি গম অনলাইন সে ভি কাম ফেন্সিৰ পৰা আহাৰ পিছত ভাইৰেল বয়ৰ ডাইলগটো আমাৰ মূৰত সোমাই গৈছিল গাইছ মাই না আহা না পানী খোৱা না এই দুটা বটল কিনি লোৱা না গাইছ তো আজিৰ ভিডিঅ'টো এইখিনিয়ে যদি আপুনি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব ডেছক্ৰিপশ্যনত লিংক আছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব